নমস্কাৰ, মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ শীতান্তিৰ মাজলৈ। আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰোয়ম। দাদা, স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ, তাৰপাছত ৰাশিফললৈ যাম। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। মংগল নিচস্থ হৈ কৰ্কট ৰাশিত বহি আছে। আজি চন্দ্ৰ সিংহ ৰাশিত, কেতু আজি কন্যা ৰাশিত বহি আছে। আজিৰ দিনটোত বুধ, ৰাহু, ৰবি, শনি আৰু শুক্ৰ বৃষ ৰাশিত বহি আছে। লগ্ন আৰু বৃহস্পতি এওঁলোক মীন ৰাশিত বহি আছে। লগ্ন আৰু বৃহস্পতিহে বৃষ ৰাশিত বহি আছে। আজি তিথি শুক্লা একাদশী, বৃদ্ধি যোগ, ক্ষত্ৰিয় বৰ্ণ। আজি পূৰ্ব ফাল্গুনী নক্ষত্ৰ, নৰগণ, যাত্ৰা শুভ, অমৃত যোগ দেখা যায়। অৱশ্যে দক্ষিণ দিশত যাত্ৰা নাই। শুভ কৰ্মৰ বাবে দিনটো শুভ ফলদায়ক হ'ব। আজিৰ দিনটোত বেঙেনা খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। এৰিছ, ওৱান্স এণ্ড কাপছ, এই দুখন কাৰ্ড মতে আজি পৰিৱেশ অনুকূল। ঘৰত কোনো প্ৰিয়জনৰ আগমন ঘটিব পাৰে। নতুন কোনো কামত সফলতা আহিব। ব্যৱসায় বাণিজ্যত উন্নতি, প্ৰেমত অশুভ ফল। দিনটোৰ লাকি কালাৰ অৰেঞ্জ কালাৰ, আনলাকি কালাৰ ব্লেক কালাৰ। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। টৰাছ, পেণ্টাকলছ এণ্ড এইজ অফ শ্বৰ্টছ। আজি সাংসাৰিক দিশত মানসিক আঘাত পাব পাৰে। ক্ৰোধ নিয়ন্ত্ৰণ ৰখাৰ বাবে চেষ্টা কৰক। দুপৰীয়াৰ পাছত আৰ্থিক ক্ষেত্ৰত শুভ ফল। বাধাৰ মাজেৰে কৰ্মত সফলতাৰ যোগ, প্ৰেমত কষ্ট আছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি তুলসীৰ তলত মিঠাই নতুবা চেনি আদি আগবঢ়াওক, ঘিউৰ চাকি জ্বলাওক, ভাল ফল দিব। য়েলো কালাৰ লাকি, মেৰুণ কালাৰ লাকি। এতিয়া মিথুন ৰাশি, জেমিনি, ওৱান্স এণ্ড শ্বৰ্টছ, এই দুখন টেৰট কাৰ্ড মতে আজি শুভ বুধৰ প্ৰভাৱত আয় উন্নতিৰ বাবে দিনটো শুভ। কৰ্মৰ ক্ষেত্ৰত অশান্তিৰ যুগ, ব্যৱসায় বাণিজ্যত উন্নতি অব্যাহত থাকিব। আজি নতুন যোগাযোগ আদিত সফলতা আহিব। প্ৰেমত শুভ ফল। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ ৰেড। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, পেণ্টাকলছ এণ্ড টেম্পাৰেন্স, এই দুখন কাৰ্ড মতে আজি একাধিক সুযোগ সুবিধা আহিব। অৱশ্যে বিভিন্ন কাৰণত দিনটোত আৰ্থিক ব্যয়ৰ পৰিমাণ বৃদ্ধি পাব। পাৰিবাৰিক দিশত কিবা বিষয় লৈ কোনোবাৰ লগত মতবিৰোধ হ'ব পাৰে। ব্লু কালাৰ লাকি, ক্ৰীম বৰণটো আনলাকি। আমি এইখিনিতে এখন পত্ৰ লৈছোঁ দাদা। পত্ৰখনত জানিব বিচাৰিছে যে অনবৰতে যদি ঘৰুৱা কণ্ডল হৈ থাকে তেনেহ'লে কেনেধৰণৰ বিধান আছে জ্যোতিষশাস্ত্ৰৰ? হয়, বেডৰুমত প্ৰাকৃতিক ছবি লগাওক আৰু গছ গছনি, পাহাৰ পৰ্বতৰ ছবি বেডৰুমত লগাওক। আৰু কোঠাত আইনা থাকিলে ৰাতি কাপোৰেৰে কিন্তু আইনা ঢাকি ৰাখিব লাগিব। ঘৰৰ উত্তৰ পূব দিশত গধুৰ বস্তু থাকিলে সোনকালে আঁতৰাই ৰখাটো ভাল হ'ব। আৰু সদায় বেডৰুমত কৰ্পূৰ জ্বলাই আপুনি ধূপ চাকি দেখুৱাওক, ভাল হ'ব। ধন্যবাদ। আমি আনকেইটা ৰাশিফললৈ আগবঢ়াওঁ। হয়, এতিয়া পেণ্টাকলছ এণ্ড ওৱান্স, সিংহ ৰাশি, লিঅ'। আজি পাৰিবাৰিক দিশত অশুভ ফল। পত্নীৰ বাবে চিন্তা থাকিব। অশুভ ৰাহুৰ বাবে আয় উন্নতিৰ ক্ষেত্ৰত বাধা। ব্যৱসায় বাণিজ্যত মধ্যম ফল। প্ৰেমত সাৱধান হওক। পাৰ্পেল বৰণটো লাকি, য়েলো বৰণটো আনলাকি। এতিয়া পেণ্টাকলছ এণ্ড হেংমেন, কন্যা ৰাশি। আজি পৰিশ্ৰম অনুপাতে দিনটোত উন্নতি কম। শত্ৰুপক্ষই বিৰোধিতা কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ সহযোগিতা পাব। প্ৰেমত উৎসাহ বৃদ্ধি। লাকি কালাৰ হ'ব পিংক কালাৰ, আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ। এতিয়া আহিছোঁ তুলা ৰাশি, পেণ্টাকলছ এণ্ড শ্বৰ্টছ, এই দুখন কাৰ্ড মতে আজি বিশেষ কোনো গুণৰ বাবে আপুনি সন্মানিত হ'ব। ব্যৱসায় বাণিজ্যত সকলৰ বাবে শুভ, তুলা ৰাশিসকলৰ বাবে। কৰ্মৰ ক্ষেত্ৰত সৰু সুৰা সমস্যাই দেখা দিব। বিদ্যাৰ্থীসকলৰ শুভ ফল। প্ৰেমত সন্দেহ। বিয়া বাৰুৰ যোগাযোগত শুভ। লাকি কালাৰ ব্লেক, আনলাকি কালাৰ ব্লু। বৃশ্চিক ৰাশি, স্কৰ্পিঅ', ওৱান্স এণ্ড কিং অফ শ্বৰ্টছ। বৃশ্চিক ৰাশিৰ লোকসকলে আজি নিৰামিষ আহাৰ গ্ৰহণ কৰক। আজি শনি অশুভ হোৱাৰ বাবে সংগ্ৰাহ অত্যাধিক বৃদ্ধি পাব পাৰে। অনাৱশ্যক কাৰণত টকা পইচা ঋণ কৰিব লগা হ'ব পাৰে। মনৰ আশা পূৰণ হ'ব। গল্ডেন কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। ঠিক আছে, আমি আন চাৰিটা ৰাশিফললৈ যাম। আজি এই বিষয় কি বুজাব দাদা? হয়, আজিৰ বিষয় হৈছে ভৌমযন্ত্ৰ। শাস্ত্ৰই ভৌমযন্ত্ৰম সম্পৰ্কে কৈ থৈছে, মানে মংগলৰ যন্ত্ৰ। চৌৰি সংযোজায়তে ভৈশ্যাগ্নি দহত বা ভৱেত স্থাপত্যত বাস্তুবিদ সিদ্ধ ভৌমযন্ত্ৰ বিধানত। যদি দোকানত, কাৰ্যালয় ইত্যাদি স্থানত চুৰি হয়, নতুবা কৰ্মচাৰীৰ দ্বাৰা বস্তু অথবা ধনৰ অপচয় হয়, গ্ৰাহকৰ দ্বাৰা বিনামূল্য দি বস্তু লৈ গুচি যায়, বা চুৰি কাৰ্য সম্পন্ন হৈছে, তেতিয়া বাস্তুবিদৰ পৰামৰ্শ লৈ
ভৌমযন্ত্ৰম বিধিমতে যদি দোকানখনত নতুবা কাৰ্যালয়ত বহুৱাই দিয়ে তেতিয়া কিন্তু অতি শুভ ফল দিয়ে। এই যন্ত্ৰম বহালে অগ্নিভয় নাথাকে। যিকোনো অশুদ্ধ ভূমিতো আপুনি ভৌমযন্ত্ৰম স্থাপন কৰিব পাৰে। এই যন্ত্ৰ পূৰ্বোত্তৰ কোণ বা পূব দিশে স্থাপন কৰক। মাটিত 2 ফুটমান গাঁত খান্দি বিধিসন্মতভাৱে যদি যন্ত্ৰ স্থাপন কৰে তাৰ পাছত যদি আপুনি বিল্ডিং বনায় তেতিয়া কিন্তু শুভ ফল দিয়ে। ঠিক আছে, আমি আনকেইটা ৰাশি ফল আগবঢ়াম। হয়, এতিয়া চ'ৰ্টছ এণ্ড নাইট অফ চ'ৰ্টছ ধনুৰাশি চেটিৰেছ। আজি শাৰীৰিক দিশত আঘাতপ্ৰাপ্তিৰ যুগ, কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি, ব্যৱসায় বাণিজ্যৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে, বিদ্যাত মধ্যম ফল, প্ৰেমত শুভ ফল। হোৱাইট কালাৰ লাকি, গ্ৰীণ কালাৰ লাকি। এতিয়া ওৱান্স এণ্ড পেজ অফ ওৱান্স মকৰ ৰাশি। কৰ্মৰ ক্ষেত্ৰত খ্যাতি আৰু সুনাম বৃদ্ধিৰ যুগ, পাৰিবাৰিক ক্ষেত্ৰত মধ্যম ফল, আপোনাৰ বিশ্বাসী লোকেও ক্ষতিগ্ৰস্ত কৰিব পাৰে, বিদ্যাত শুভ ফল। মকৰ ৰাশিৰ লোকসকলে আজি পাৰ্বতী দেৱীৰ মন্দিৰ দৰ্শন কৰক, মেৰুণ কালাৰ ইউজ কৰক, অৰেঞ্জ কালাৰ নাকি। কুম্ভ ৰাশি একুৰিয়াছ, পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব, আৰ্থিক উন্নতিৰ বাবে কৰা চেষ্টাত সফলতা আহিব, পিতৃ মাতৃৰ শৰীৰক লৈ চিন্তা থাকিব, শত্ৰুৰ পৰা সতৰ্কতা অৱলম্বন কৰক, ৰেড কালাৰ লাকি, পিংক কালাৰ লাকি। এতিয়া হওক মীন ৰাশিলৈ, কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি আবেলি ভাগত কিছু জামেলাই দেখা দিব পাৰে। পাৰিলে দিনৰ ভাগত ফল মূল আহাৰ কৰক, ৰাতি লঘোণত থাকক। বৃহস্পতি শুভ বুলি নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ, ব্যৱসায় বাণিজ্যত শুভ ফল পাব, বিদ্যাত উন্নতি হ'ব। ক্ৰীম কালাৰ লাকি, গল্ডেন কালাৰ লাকি। ধন্যবাদ জনাইছোঁ দাদা। আমি অনুষ্ঠানটো যিহেতু শেষ কৰিম, আপোনাৰ ঠিকনাটো এবাৰ জনাব। হয়, আপুনি যদি মোক ফেচবুক পেজত চাৰ্চ কৰে কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে আপুনি মোক প্ৰাইম নিউজত পাব, লাইভত মই আহোঁ ৰাতি 10টামান বজাত। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।